নমস্কাৰ ৰাইজসকল, স্বাগতম জনাইছোঁ মোৰ এটি অন্য ভিডিঅ'লৈ। এয়া হৈছে মৰা নদীৰ পাৰত অৱস্থিত শ্ৰী শ্ৰী গণেশ্বৰ শিৱ মন্দিৰ, জাউবন, মৰা নদীৰ পাৰ, বৰপেটাত দৃশ্য। ইয়াৰ আগত মই এটা ভিডিঅ' বনাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ। সেই মন্দিৰটো আমাৰ প্ৰত্যেক বছৰে বানপানীৰ ক্ষেত্ৰত বহুতখিনি ক্ষতিগ্ৰস্ত হয় আৰু মন্দিৰটো ভাঙি চিঙি চুৰমাৰ হৈ যায়। আৰু প্ৰতি বছৰে আমি মন্দিৰ পৰিচালনা কমিটিয়ে সকলোৱে মিলিজুলি মন্দিৰটো নিৰ্মাণ কৰোঁ। নিৰ্মাণ কৰি উলিয়াওঁতে আমাৰ বহুতখিনি সময় আৰু বহুতখিনি সামগ্ৰীৰ অপব্যয় হয়। গতিকে এইবাৰ পাৰ্মানেণ্ট ব্যৱস্থা এটি লোৱাৰ কাৰণে আপোনালোকৰ আগত এটি মই ভিডিঅ' দাঙি ধৰিছিলোঁ। মই আপোনালোকক দেখাইছোঁ, এয়া চাওক। বৰ্তমানলৈকে আপোনালোকৰ সহায় সহযোগত আমাৰ মন্দিৰৰ এনেকুৱা ৰূপ লৈছে। মন্দিৰৰ নিৰ্মাণ কাম তীব্ৰ গতিত চলি আছে। এয়া চাওক, বেৰৰ কাম প্ৰায় শেষেই হৈছে। টিন পাতৰো এইবাৰ ব্যৱস্থা কৰা হৈছে আৰু তলৰ পিনটোও আমি ব্যৱস্থা কৰিছোঁ আপোনালোকৰ সহায় সহযোগত। বাকী অলপমান কাম আছে, সেইখিনি আমি কৰি যাম। আগন্তুক দিনত আপোনালোকে সহায় কৰিব বুলি আশা কৰিলোঁ। সহায় কৰি যাওক আৰু মন্দিৰটো আৰু অলপমান ভাল কৰিবলৈ আমি চেষ্টা কৰি আছোঁ। আপোনালোকৰ সহায় সহযোগ পালে সেইখিনিও সম্ভৱ হ'ব। গতিকে মন্দিৰৰ নিৰ্মাণ কাৰ্য হিচাপত আমাৰ এখন খানা আয়োজন কৰা হৈছিলে। খানাখনত আমাৰ মন্দিৰ পৰিচালনা কমিটিৰ লগতে আমাৰ কেইজনমান বিশিষ্ট ব্যক্তিক নিমন্ত্ৰণ জনাইছিলোঁ। তেওঁলোকো আহিল, খানাখন মিলি একেলগে খালোঁ। আৰু খানাখনৰ উদ্দেশ্য এইটোৱেই আছিল যে মন্দিৰৰ কামখিনি হ'ব লাগে, গোটেইখিনি মানুহ একলগ হ'ব লাগে আৰু সকলোৱে সহায় সহযোগ ধুনীয়াকৈ কৰিছে। গতিকে আগলৈ সহায় কৰিব বুলি আশা কৰি আজিলৈকে এৰিলোঁ। ধন্যবাদ সকলোকে।